তেখেতৰ ককাইদেউৰ নামত বঁটাখন অফিচাৰক সম্বৰ্ধন জনাবলৈ মই শৈক্ষিক নৱোজাগৰণৰ সদস্য ইকবাল হুছেইন, শৈক্ষিক নৱোজাগৰণৰ বিশিষ্ট সদস্য ইকবাল হুছেইন। আমার ইচ্ছা লাগিব পৃথিবীর ভিতরে যে কেইখন আগশাৰীৰ অনুষ্ঠান আছে ৰেংকিং 1 গ্লোব ৰেংকিং 1 ইনষ্টিটিউট টু হোল অক্সফোর্ড ইউনিভার্সিটি উপাধ্যক্ষ মহোদয় বড়ুয়াজার উচ্চতর মাধ্যমিক বিদ্যালয় অবহারী প্রতিষ্ঠাপক অধ্যক্ষ ইমরান স্যার। আমি এইখানিতে আমার অবহারী প্রিন্সিপাল হয় আশিক ইকবাল হুসেন। আদর্শ জাতীয় বিদ্যালয় 91 দুজনেই পাইছে বা আদর্শ জাতীয় বিদ্যালয় জীবনৰ আমাৰ বেছিমাৰী শৈক্ষিক নৱজাগৰণ মঞ্চৰ ফালৰ পৰা 2022 চনৰ পৰা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি সম্বৰ্ধনাৰ আয়োজন কৰা হৈ আছে সেইটোলৈ আজি 22, 23, 24, 25 আজি চতুৰ্থ বছৰত আমি কৃতি ছাত্ৰ ছাত্ৰীক বিশেষকৈ 75% অনৱাৰ্ডছ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% অনৱাৰ্ডছ পাইছে তেওঁলোকক আমি সম্বৰ্ধনা জনাই খুব সন্তুষ্টি লাভ কৰি আছোঁ, এটা ছেটিছফেকশ্যন অনুভৱ কৰি আছোঁ। আৰু এইখিনিয়ে নহয়, ইয়াৰ লগতে আজিৰ এই অনুষ্ঠানত হাজি শৈক্ষিক নৱজাগৰণ মঞ্চৰে এটা উইংছ হাজি ৰহিছুদ্দিন দৰিদ্ৰ পুঁজি, ইয়াৰ পৰা 2 লাখ টকাৰ অনুদান ইতিমধ্যে যোৱা 23 আৰু 24 বৰ্ষত আগবঢ়োৱা হৈছে দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু এই বছৰ আৰু এটা অনুদান নিধি এইটো উন্মোচন কৰা হৈছে। এইটো মৰহমা ছয়ফলা বিবিৰ নামত তেওঁৰ সোঁৱৰণিত তেওঁৰ সুযোগ্য সন্তান আব্দুল ছালামে অহা বছৰত প্ৰথম বছৰত 1 লাখ টকাৰ এটা অনুদান দিয়াৰ প্ৰতিশ্ৰুতিৰে আজি এই নিধি আমাৰ মাননীয় MLA মহোদয়ে উন্মোচন কৰিছে। গতিকে আমি সকলোকে কৃতজ্ঞতা জনাইছোঁ। আজি যিসকল ব্যক্তিয়ে আজি এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াই সফলতা লাভ কৰিবলৈ সক্ষম কৰিলে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা ভাল পদক্ষেপ লৈছে শৈক্ষিক নৱজাগৰণ মঞ্চই শিক্ষাৰ ক্ষেত্ৰত বা যিসকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ মাৰ্ক পাইছে তাৰ এগত মাৰ্ক পোৱা ল'ৰা ছোৱালীসকলক তেখেতসকলক মাতি আনি যি আদৰ সম্ভাষণ জনাইছে তেখেতক উৎসাহ পাব। গতিকে মই যিহেতু বেছিমাৰী এজন প্ৰাক্তন ছাত্ৰ হায়াৰ ছেকেণ্ডেৰী আৰু বেছিমাৰীৰ যিজন এই শৈক্ষিক নৱজাগৰণ মঞ্চৰ যি উদ্যোক্তা নুৰুল ইছলাম চাহাব, তেখেত মোৰে শিক্ষক, তেখেত প্ৰাক্তন বেছিমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল আছিলে। তেখেতৰ নেতৃত্বত বা তেখেতৰ গ্ৰুপে যি কাম কৰিছে এইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু মই আশা ৰাখিম যে এই কাৰ্যসূচী প্ৰত্যেক বছৰে হ'লে এটা নৱপ্ৰজন্মই বা যিসকল ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিব হায়াৰ ছেকেণ্ডেৰী তেখেতসকলে এটা উৎসাহ পাব আৰু ইয়াৰ যোগেদি এটা প্ৰেৰণা পাব। গতিকে প্ৰেৰণা পোৱাৰ ক্ষেত্ৰত আমিও এটা সমভাগী হ'ব পাৰিছোঁ, ইয়াৰ কাৰণে যথেষ্ট ভাল লাগিছে।